তই মোক বহুত ভাল পাইছিলি ন মোৰ কাৰণে তই ইমান বেয়া ইমান তললৈ নামিব পাৰিলি ন যদি মই জীয়াই নাথাকো তেতিয়া কি হ'ব হা মোৰ লগৰ বিলাকৰে ভাল ঘৈণীয়েক বিলাকে ইমান মৰম কৰে সিহঁতক মই আৰু মাইকি পাইছো গিৰিয়েকৰ প্ৰতি যে অলপমান মৰম ভাৱ থাকিব লাগে সেইটোও নাই তাৰে উপৰি সিহঁতে চাইনিজ ডিছ খাই ভাল পায় আৰু ঘৈণীয়েক বিলাকে বনাই দিয়ে আৰু মই কি পাওঁ সিহঁতৰ এইখন কপাল আৰু মোৰ এইখন চোতাল দুটা কি কথা ক'লো মুখ ফুলাবৰ হ'লে তুমি চাইনিজ ডিছ বনাব নাজানিলা কি হ'ল কিন্তু তোমাৰ হাতৰ সকলোবোৰ বস্তুৱে মোৰ কাৰণে অমৃত আৰু এটা কথা কি জানা মোৰ লগৰ কেইটাতকে মইহে বেছি লাকি কাৰণ মই তোমাক যিমানে বকিলেও যিমানে গালি দিলেও তুমি মোক উল্টা জবাব নিদিয়া কাৰণ তুমি কথা ক'বই নোৱাৰা কেনেকৈ জবাব দিবা মোক আজি যদি তুমি কথা ক'ব পাৰিলা হয় মই তোমাক অলপ বকাতে তুমি মোক উল্টাই কিমান কি বকিলা হয় লগৰ কেইটাকতো ঘৈণীয়েককেইটাই শান্তিয়ে নিদিয়ে নন ষ্টপ গালিয়ে দি থাকে সেইটো পিনৰ পৰা চাব গ'লে মই বহুত লাকি মোৰ একো টেনচনে নাই ও দাদা তই পিছে কেনকে ভাবি ললি তোক গালি দিয়া মানুহ কোনো নাই বুলি মাইনা তই বম ডাঙৰ বেগ লৈ আহিছাচোন কেইদিনমান থাকবি নেকি এও নাই কেইদিনমানৰ কাৰণে বাহিৰত গৈছি সেইকাৰণে মই এতে থাকিম আৰু ৰচোন তই মোৰ মৰমৰ বৌজনী কিয় ইমান কথা শুনি থাকানো আৰু শুনাব ই যদি তোমাক এনেকে কথা শুনি থাকে লগালগ মোক ফোন কৰবা ইটাতো কেইদিনমান মই আছোৱে ইয়াক পুৰা একদম মজা দিবা মাই ডিয়াৰ সিস্টাৰ দেৱী কথা ক'ব নোৱাৰে কথা ক'ব নোৱাৰিলেও তাইৰ মনৰ সকলো কথা মই বুজি পাওঁ আৰু তাইৰ সকলো ইচ্ছাই মই পূৰণ কৰিব বিচাৰো সেই সব বাদ দি মই এটা পেহী কেইটা হম হেতু কো তইও মানে যেইটাই যেইটাই জিতি কথা কৈ দে তাই লাজ পালাক না কি যেইটাই যেইটাই জিতি কথা এই শুন একলা বাদ দি মই তাই টিউচন আছে মোৰ টিউচনত ওলাই যাও তই বৌয়েক চাবি ও দাদা মই বৌক চাবা নালগে বৌয়ে মোক চাব উল্টাই দে হ'ব দে মই যাই থাকো তই খাবি হা দে দে ভাত চাত খাবি আছে ঐ তই কি হালি হালি চাই আছা ইমান দেৰি হয় ছাৰ আহিয়ে বনাই দেখোন তই চাম নাকে কিতাপ চাবা নৰা যা টেবুলত যা ছাৰ আহিলে টেবুলকে যাব যা বাপাৰে মাষ্টৰ নহকে পঢ়িবাই নৰে তাই তোমাৰ মায়ে কৈছে মই নাহিলে বোলে তুমি একদম কিতাপৰ ওচৰতে নোযোৱা কিয় এনেকুৱা কৰা পঢ়িব লাগে আৰু এইখিনি নোটছ মই কালি লিখি আনিছো ঘৰতে চোৱাচোন তুমি আখৰবোৰ ধৰিব পাৰিবা নে নাই চাই লোৱা কি কৰি আছা এইবিলাক তুমি তোমাক আগতেও বহুতবাৰ ৱাৰ্নিং দিয়া হৈ গৈছে কিন্তু শুনা এজন শিক্ষকৰ আগত কেনেকৈ থাকিব লাগে তুমি নাজানা নাজানো শিকাই দিয়ক না এইবিলাক ফটো আমি নকৰিবা কিন্তু দেই মাষ্টৰ ই কি বদমাছি কৰছি নাই একো কৰা নাই দিয়ক বেছি বদমাছি কৰিলি বেটিৰে কাণৰ লতি ছিঙি দিব হ'ব দিয়ক ছাৰ আপুনিও তাৰমানে মোক লাইক কৰে ন সেইকাৰণে মাৰ আগত একো নকলে আজিহে কোৱা নাই নেক্সট টাইম যদি এনেকুৱা আচৰণ কৰা নিশ্চয় কম আৰু শুনা আজি মই অলপ সোনকালে যাব লাগিব মোৰ কাম আছে মই ভাবিছিলো আৰু আজি অলপ টাইম বেছিকে পঢ়িম থাকক না ছাৰ হাতত নধৰকাটো ক'ব পাৰি হাত গুচোৱা মোৰ এলাৰ্জি আহিছে তুমি কাষত আহিলে আরে ভাই তই চোন এবাৰ জেলৰ পৰা ওলাই আহি খিনাই গৈছা আবে ভাই কি কবি জেলত পুলিচে এনেকে মাৰিছে চাই এতিয়া মই মাৰ খাই খিনাই গৈছো বে
তই খালি ছোৱালী দেখিলে হ'ল ডাইৰেক্ট ৰেপ কৰি দিয়া না তই জেলত নগ'লে কোনে যাব উপায় নাই ভাই এইটোৱে মোৰ কমজুৰি দাদা আৰু মই সৰু থাকাতে নাছিল আমাৰ দাদা পঢ়াত মস্ত ভাল আছিল জানো না আৰু আমাৰ দাদাৰ এই আগৰ দাঁতকেইটা যি আগৰ পৰাই ওলা নাছিল তো ইতাহে আগৰ দাঁতে দি চুপাৰি চপাতে চপাতে এইকাৰণে উজলা হৈছিল আগতে ভালে আছিল মাকচা কি ধুনীয়া না মস্ত থকা আছিলো আমি আইলি দাদা যাচোন মাইনা মোৰ কাৰণে চাহ একাপ বনাই আন ডগৰি টিউচনত যাই চাহ মাখা ভৰে আৰু এতিয়াও চায়ে লাগে তো তোক যাবা দিছো যাচোন তাইৰ লগত মোৰ কিবা এটা কথা আছে দে হ'ব দে তোমাক যে কৈছিলো টিউচনৰ ছোৱালীজনীৰ কথা দিনক দিনে তাইৰ বেছি হেৰি হৈ যায় আছে জানানে আজি গৈছো যাই তাক পঢ়াই আছো কিবা কৰি হাতত ধৰিব আহে কিবা কৰিব আহে ভাল নালাগে নহয় সেনেকুৱা হলে কেতিয়াবা তাইৰ কাৰণে ময়ে ফচিম সোনকালে তাইক টিউচনটো এৰাব লাগিব গম পাইছানে নহলে মোৰে বিপদ হ'ব পিছত কি মানুহে তই আধা ঘণ্টাৰ পৰা মোৰ ৰখাই থৈ দিছ মই আহিম বুলি ভাবিছিলো মায়ে এটাৰ পৰা এটা কাম জাপিয়ে দিছে মোক সেইগিলাখান বাদ দি তোক মই এটা কথাৰ কাৰণেহে মাতিছো কি কথা তই টিউচন গ্ৰুপৰ কোনোবা আপি চমাৰ ওচৰত বেয়াকে চাই নেকি আমাৰ গ্ৰুপত টিউচনৰ আপিটোৰ দৰে ইমান ফাল্টু নহয়তো তই সেই বিয়া হোৱা মানুহটোৰ কাৰণে পাগলা হৈছা মইতো কেতিয়াও উকালতি হ'ব মাতা নাই মোৰ মন মোৰ ইচ্ছা হ'লেও চমৰ ছাৰ আমাতকৈ ইমান ডাঙৰ এলাখান ভাবাটোৱে পাপ যিয়ে নহওক হি ইজ মাই ক্ৰাছ আৰু মই তেখেতক নিজৰ কৰিহে এৰিম দে আগুয়া জোন তগালে তোমাক শুনো মনা মাষ্টৰে কিন্তু এই বেঙি মালটো কম মাল বিয়া পতা নাই ভাই বহুত ভাল লাগে বম মাল তোমাৰ পৰীক্ষালৈকে আৰু বেছি দিন নাই দে এতিয়া পঢ়াত গুৰুত্ব দিয়া সময় আহি গ'ল কি চাকচোন মোক যে ভাল লগা হৈছে নে তোমাক মানা কৰিছিলো নে এইবিলাক ফালতুমি কৰিবৰ কাৰণে শিক্ষকক কেনেকে সন্মান কৰিব লাগে সেইখিনিও নাজানা আপুনি ইমান কিয় খং কৰেনো ছাৰ আই লাভ ইউ ছোৱালী না তোমাক বাৰে বাৰে কৈ আছো এনেকুৱা কৰি থাকিলে কিন্তু নেক্সট টাইমৰ পৰা মই তোমাক এনেকে পঢ়াব নাহো আৰু এতিয়া তোমাৰ পঢ়া শুনা বয়স এই পঢ়া শুনা বয়সত যদি এইবিলাক কথা মাথাত সোমাই লোৱা তুমি কিন্তু এটা বিগ জিৰ' হৈ যাবা এনে যাব কষ্টবিলাক মুডটোৱে বেয়া কৰি দিলা চাও গুচা যাওঁ মই আৰু শুনা তুমি বহুত সৰু হৈ আছা গম পাইছা এতিয়া এইবিলাক কথা ভাবি নাথাকিবা কি কৰি আছা হা চাও জাগাবিলাক দেখচোন জাগাবিলাক দেখে নাই মোক বা ইমান ধুনীয়া ৰাস্তা মোক কত লৈ যাব পাৰলা হয় বেয়া পাইছো যোৱা ইমান ধুনীয়া হোটেল এখেতৰ লগত কথা পাতি আছো বৌ বোলে তোমাৰ লগত কথা মানে বৌৰ লগত কথা পাতাচোন দিয়াতে পিছত কথা পাতিম দিয়া বাই
বা আজিচোন বেলেগ ৰূপত ক'ৰবাত বিয়া চিয়া খাব যোৱা নেকি নে কিবা প্ৰগ্ৰাম আছে ছাৰ মোক এটি ডাঙৰ ডাঙৰ যেন লাগিছেনে লাগিছে দিয়া কি সঁচা তাৰ মানে সামথিং সামথিং এইবিলাক ফাল তুমি হলে আৰম্ভ তোমাৰ আহাৰ লগে লগে মানা কৰিছিলো নে এইবিলাক ফাটলামি কৰিব মোৰ লগত মই তোমাৰ শিক্ষক হয় কিমান বাৰ কম তোমাক তোমাৰ এইবিলাক স্বভাৱৰ কাৰণে মোৰ টিউচন আহিব ইচ্ছাই নোযোৱা হৈ গৈছে বাহিৰত মোৰ কিমান ষ্টুডেন্ট আছে তুমি জানা নে নাই তুমি তো জানা ভালকে কিন্তু কোনো তোমাৰ দৰে ইমান থাৰ্ড ক্লাছ মেন্টালিটি নহয় সি নিজৰ ওপৰতে লাজ লাগা হৈ গৈছে মোৰ এখন ঘৰত আহিব বহুত হল এইবাৰ কিন্তু মই তোমাৰ মাক সঁচাই লগাই দিম তোমাৰ কি মোৰ লগত টিউচন কৰিব ইচ্ছা আছে নে নাই হা তুমি মাষ্টৰৰ লগত কি পঢ়িব লাগে নে প্ৰেমৰ কথা পাতিব লাগে চাবা কিন্তু দেই মন আছে যদি পঢ়া নাই যদি মই তোমাৰ মাক এবাৰ সঁচাই লগাই দিম পঢ়িবা নে নাই হা বহা টেবুলত আবে এবাৰ জেলৰ পৰা আহি এটাও স্বীকাৰ কৰিব পোৱা নাই বে ঘৰত কৈ আছে বিয়া পাত আবে দালি ভাত কিমান দিন খাম বে আৰে ভাই তোৰ কাৰণে দালি ভাত খোৱাই ভাল বেছি মাংস ভাত খাই থাকিলে আকৌ জেলত যাব লাগিব টিউচনে যাব ওলালো ৰবা উপায় নাই তাইৰ ইমান মোক হাৰাশাস্তি কৰি আছে সেই খঙতে 5 দিন মান যোৱা নাছিলো নন ষ্টপ কল মেছেজ কৰি মোৰ মাথাটো খাই দিছে আজি মাকক ডাইৰেক্ট কম যে আপোনাৰ ছোৱালীক আৰু মই পঢ়াব নোৱাৰো নকলেও বেয়া হৈ দিয়াচোন সেইকাৰণে কৈ কিনে আজি টিউচনটো এৰি আহিম হ'ব ঠিক আছে যাওঁ মই নাই মই আৰু নোৱাৰা হৈ গৈছো কালিৰ পৰা আৰু মই এইখন ঘৰত তোমাক পঢ়াব নাহো তুমি লাজ নোপোৱা হা তুমি জানানে নাই মই যে এজন বিবাহিত পুৰুষ মোৰ যে এজনী পত্নী আছে তাৰ সত্ত্বেও তুমি মোক এনেকুৱা ধৰণৰ প্ৰস্তাৱ কিয় দি আছা বাৰে বাৰে মই সব জানো কিন্তু আপুনি জানো সেই বেঙীজনীৰ লগত হেপি আছে তাই জানো কেতিয়াবা তাই মনৰ কথা আপোনাক ক'ব পাৰিছে লীনা তাই গাত এনেকুৱা কি আছে যিটো মোৰ গাত নাই হা মাষ্টৰ এই যে ইমান তলক লাগি গৈছে মোক আগতে আপুনি কিয় কনাই চক বাইদেউ মই আগতে আপোনাক কম বুলি ভাবিছিলো কিন্তু মাজতে ভাবলো যে মই বুজালি তাই কিজানি বুজি পাব কিন্তু নাই তাই নুবুজে অলপো খালি তাই সদায় আহাৰ লগে লগে প্ৰথম ভালকে পঢ়ে অলপ টাইম তাৰপিছত সেইটোৱে কথা আপুনি মোক বেয়া নাপাব বাইদেউ মই আৰু কিন্তু কালিৰ পৰা এই পঢ়াবাই ভাল মই যাওঁ আজি তোৰ বত্তা কেইটা চুলি মই চিনিবা তই ভাল কামে কৰছা দে দাদা টিউচনটো এৰি ইমান ভাল আপি থাকে না মাক দেউতাকে আকৌ নিকয় নেকি নিগলাখনক আৰে মাক বাপাক বেয়া নহয়ে তাই তাইক মই কিমান বাৰ চান্স দিছিলো ভাল হবা নহল মইতো তাইক আগতে এৰবা লাগছিল আজি যেহেতু তাই অভদ্ৰামীৰ সীমা চেৰে দিছে সেইকাৰণে মই মাকক লগে থৈ আহিছো ঠিকে আছে আৰু মই জীৱনত নাযাওঁ আজিয়ে মোৰ মনটো পাতল লাগছে গম পাইছা বাপৰে আজিৰ পৰা মই শান্তিত পঢ়াব পাৰিম যে চলিক সেই এটা ষ্টুডেণ্টে মোৰ মাথাটো খাই দিছিল আৰু আমাৰ জীৱনত একো অশান্তিয়ে নাহে হয়নে দেৱী দাদা আহি পাইছি বোলে আজি গধূলা মই যাম মোক নিবা আহিব নেকি গধূলা তেওঁক ডাইৰেক্ট ঘৰক লিখি নে মাতবি ৰাতি ভাত সাজ তহঁতে খাই গুচি যাবি থাকবি কালি পোৱা যাবি কি ডাঙৰ কথা খাচীৰ মাংস আনিম দে নালগে দে ঘৰখনো এনকে আছে মই তাতে চাফ চিকুণ কৰিব লাগিব না যাই আজি ৰাতিয়ে যাম লাগা হলে ৰাতি ভাত খাই যাম হ'ব দে মই বজাৰত যাওঁৱেই দে দিয়া থাকা তোমালোকে দে সেই বেঙীজনীৰ কাৰণে ছাৰে মোক এৰিব নোৱাৰে ছাৰে আহিবই লাগিব হেল্ল' অৰ্জুন দা ভণ্টি তই ইমান জল্দিকে মাতিছ যে মোক দাদা তই যে এনে লেবেল মাৰি থাকো অমুকক মাৰিছো তমুকক কাটিছো তই এনেই অফকতীয়া কথা কৈ থাক ন আবে তই ক না তোৰ আগত কাক মাৰি দেখাব লাগে পাৰিবি তোৰ তই ক সময় ছাৰ ৱাইফক মাৰিব লাগে সেই বেঙীটো সেই বেঙীটো বিনা দোষত মই সেই বেঙী মাইকীটোক কিয় মাৰিম হ'ব দে মই গম পালো তই নোৱাৰ এনে লেবেল কিয় দি থাক নাই মই এনে লেবেল নিদিওঁ ইচ্ছা কৰিলে তাইক মই এতিয়াই মাৰি আহিব পাৰোঁ কিন্তু তই তাইক কিয় মাৰিব খুজিছ কচোন কাৰণ মই সময় ছাৰক ভাল পাওঁ আৰু সেই বেঙীজনী জীয়াই থকালৈকে সময় ছাৰে মোক কেতিয়াও একচেপ্ট নকৰে কথাৰ গুৰি কৰবাত ঠিক আছে দে কৈছ যেতিয়া কামটো কৰিয়ে দিম সঁচাকে পাৰিবি তই অৰ্জুন দা আৰে ইমান ধুনীয়া চিষ্টাৰ এটাই কৈছে আৰু মই নকৰিম নে হ'ব দে সময় সুবিধা
চাই তাইক টপকাই দিম। থেংক ইউ অৰ্জুন দা। বাপৰে ওলাইছো ৰবা যাওঁ। তুমি শান্তি নিদিয়া পতপত ইমান ৰ'দ দিছে আজি বজাৰত নাযাওঁৱে নেকি? দিয়া হ'ব দিয়া সোনকালে আহিম দিয়া। হেৰি তোমাৰ কাৰণে কি আনিম? আৰু লিপষ্টিক সিদিনা আনিছিলোচোন এটা ঘৰৰ পৰাতো নোলোৱায়ে। দিয়া হ'ব দিয়া আনিম দিয়া। দিয়াতে মই যাওঁ কিন্তু ৰ'দটো ইমান দি আছে তাকে ভাবছো। দিয়া বাই। ভাই ফাঁচি যাম নেকি? আৰে ভাই একো নাফাচো। তাইৰ গিৰিয়েক অলপ আগতে বজাৰত গৈছে, তো আমি এতিয়াই যোৱা ভাল আৰু কাম ফিনিছ কৰি অহা ভাল। বল 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 বল। ঐ শুন, তই এটা কাম কৰ, তই ইয়াতে ৰখি মানুহ চা, মই কামটো ফিনিছ কৰি বুজিছ? ভাই তাৰ মাইকীটো বহুত ধুনীয়া, একবাৰ টেষ্ট লৈ আহোঁ নেকি? টেষ্ট ল'ব পাৰ, কিন্তু প্ৰথমতে ময়ে লওঁ দেই, বুজি পাইছ? তই মানুহ চা, মই আহি আছোঁ। ঠিক আছে ঠিক আছে, জলদি যা জলদি আহিবি। সারপ্রাইজ। ইমান দেৰি হ'ল ওলাইয়ে অহা নাই। অ ভাই অলপ জলদি কৰ না। ও ভাই কেনেকুৱা আছিল? মই যাই আহোঁ। যা যা যা। কি গৰম আজি, সেইকাৰণে নাযাওঁ বুলি কৈছিলো। বা শিক্ষা পাই গৈছো বজাৰত যোৱা। দেৱী পানী একগিলাচ আনাচোন। অ দেৱী, বাপৰে এই গৰমখনতো তুমি শুই থাকিব পাৰা দিয়াচোন। দেৱী, ঐ দেৱী, দেৱী 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 দেৱী। খবৰটো পালো, খবৰটো পাই বহুত বেয়া লাগিল। কি কৰিব, উপায় নাই, যাৰ ভাগ্যত যি লিখা আছে সেয়া হবয়ে। আপুনি ভাগি নপৰিব ছাৰ, যোন যাব লগা আছিল তেওঁতো গলেই। এতিয়া আপোনাৰ মনত অকণমান ঠাই পামনে মই? তাই মোৰ জীৱনৰ পৰাহে নোহোৱা হৈছে, কিন্তু মোৰ মনৰ পৰা নহয়, আৰু মোৰ মনৰ আসনত সদায় তাইয়ে থাকিব। তাৰ মানে আপুনি মোক এতিয়াও একচেপ্ট নকৰে নেকি? কেতিয়াও কৰিব নোৱাৰো। আপুনি মোক একচেপ্ট কৰিবই লাগিব। আপোনাক পাবৰ বাবে মই কি কি কৰা নাই? আপোনাৰ মৰমৰ দেৱীক মানুহ লগাই মই মাৰিছো। মই কি মাৰিব? মোক মাৰি পেলাওক। যিহেতু আপুনি মোক একচেপ্ট নকৰে, আপোনাৰ হাতত মৰি গলেও মই শান্তি পাম।
তোক মই শান্তি ল'ব দিম হা তই মোক পাবৰ বাবে মোৰ মৰমৰ দেৱীক কাঢ়ি লৈ গলি মোৰ পৰা মোৰ লগত ইমান এটা জঘন্য খেলা খেলিলি তাৰ পিছতো মই তোক শান্তি দিম তই মোক বহুত ভাল পাইছিলি ন মোৰ কাৰণে তই ইমান বেয়া ইমান তললৈ নামিব পাৰিলি ন যদি মই জীয়াই নাথাকো তেতিয়া কি হ'ব হা আঁতৰি যা স্যার এ কি কৰিলে আপুনি আঁতৰি যা মোৰ ওচৰত নাহিবি মোক ইমান দিনে তই অশান্তিয়ে দিছ আজি অন্তত মোক শান্তিত মৰিব দে তোৰ আগত হাত জোৰ কৰি গৈছো মোক শান্তিত মৰি যাব দে চালা তই মোৰ পৰা মোৰ দেৱীক লৈ গলি হা কিমান ভাল পাইছিলো মই তাইক তই জান কিমান মৰম কৰিছিলো তাইক মই কিন্তু তই তোৰ বিষাক্ত প্ৰেমৰ বাবে তই মোৰ দেৱীক মোৰ পৰা লৈ গলি তোক শান্তি লাগে ন তোক আইনে কি শাস্তি দিয়ে মই নাজানো কিন্তু মোৰ ফালৰ পৰা তোক এটো মই তোৰ বিষাক্ত প্ৰেমৰ পৰিণাম দিলো স্যার 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 স্যার